সুৰে নেৰে সুৰৰ পবিত্ৰী বোলে সুৰে নেৰে সুৰৰ প্ৰকৃতি কুকুৰে নেৰে চাইজাৰ যি পবিত্ৰী মৰিলেও লগত যায় কুকুৰে নেৰে চাই যাৰ যি প্ৰকৃতি মৰিলে লগত যায় এইবিলাক মানুহে নিজৰ নিজৰ চিনাকিবিলাক দিছে এইবিলাক মানুহে নিজৰ নিজৰ চিনাকিবিলাক দিছে তেওঁলোক পূৰ্বপুৰুষসকলে কৈ গৈছে মানুহৰ মাত কথাই মানুহৰ পৰিচয় আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে যে মানুহৰ মাত কথাই মানুহৰ পৰিচয় তেওঁলোকৰ মাত কথাই তেওঁলোকৰ পৰিচয় দিয়ে তেওঁলোকে যে আচলতে সেই পদবিলাকৰ উপযুক্ত নহয় তেওঁলোকৰ মাত কথাই তেওঁলোকৰ পৰিচয় যে তেওঁ মুখ্যমন্ত্ৰী পদৰ যোগ্য নহয় মুখ্যমন্ত্ৰী হৈ এনে মন্তব্য কৰাটো অতি ঘৃণনীয় মুখ্যমন্ত্ৰীয়ে লুঙি বিলোৱা লোকক বাংলাদেশলৈ পঠিয়াব দিছিল হুংকাৰ পঞ্চায়ত নিৰ্বাচনৰ সভাত এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাই লুঙিৰ প্ৰয়োজন অসমত নাই বুলি কৈছিল কংগ্ৰেছৰ হাতৰ প্ৰতীক চিহ্নৰ সলনি লুঙি চিহ্ন ব্যৱহাৰ কৰিবলৈ কৰা মন্তব্য উভতি ধৰিলে এতিয়া ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া কৰিছে সাংসদ ৰকিবুল হুছেইনে পূৰ্বপুৰুষসকলে কিছুমান ফকৰা যোজনা কৈ গৈছিল আৰু বাস্তৱ কিছু কথা কৈ গৈছিল মোৰ মনত পৰিছে হঠাৎ বোলে সুৰে নেৰে সুৰৰ প্ৰকৃতি কুকুৰে নেৰে চাই যাৰ যি প্ৰকৃতি মৰিলে লগত যায় এইখিনি পূৰ্বপুৰুষসকলে কৈ আছিল যাৰ যি প্ৰকৃতি যাৰ যি ৰুচি যাৰ যি কথা সেইমতে তেওঁ কথা ক'ব তেওঁতো ওপৰত চাব নোৱাৰে আমি আগতে শুনিছিলোঁ যে কেতিয়াবা আপোনাৰ কাউৰীয়ে মৰা পাখি লগাই লয় কেতিয়াবা নীলা শিয়ালৰ কথা শুনিছিলোঁ পিছত নিজে হোৱাকৈ নিজক চিনাকি দিয়ে এইবিলাক মানুহে নিজৰ নিজৰ চিনাকিবিলাক দিছে তেওঁলোকে যে আচলতে সেই পদবিলাকৰ উপযুক্ত নহয় তেওঁলোকৰ মাত কথাই তেওঁলোকৰ পৰিচয় আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে যে মানুহৰ মাত কথাই মানুহৰ পৰিচয় এজন মুখ্যমন্ত্ৰী যদি মাত কথা সেইটো হয় তেতিয়া আমি ক'ব লাগিব যে পুৰণা ফকৰা যোজনাৰ পৰা যে সুৰে নেৰে সুৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মৰিলে লগত যায় আপুনি যিমান ধোৱাই মেলাই কৰক তেখেতে সেইটোকে কৰি থাকিব তেওঁৰ কথাটোৱে সেইটো যিমান আপোনাৰ নেজবিলাক তেৰা আপুনি যিমানে চিধা কৰিব বিচাৰক সেই ধৰণৰ কথাই ক'ব তেওঁৰ মাত কথাই তেওঁলোকৰ পৰিচয় গতিকে এইবিলাক ফাণ্ডত মই সোমাব নিবিচাৰোঁ তেওঁ যদি এইবিলাক কৈছে মই শুনা নাই অতি ঘৃণনীয় অতি নিন্দনীয় এই কথা বতৰাবিলাক এজন মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক কৈছে আকৌ আমাৰ ইয়াত সেই পূৰ্ব মুখ্যমন্ত্ৰীসকলৰ কথা মনত পৰে ক'ত সেইসকল আৰু ক'ত আজি ক'ত আছোঁ আমি এইবাৰ সামগ্ৰিক সমষ্টিত পঞ্চায়ত নিৰ্বাচনত কেনেকুৱা ফলাফল আশা কৰে নিৰ্বাচনটোত আপোনালোকে যদি চাই কিহৰ ভিত্তিত তেওঁলোকে আহিছে ইয়াত নিৰ্বাচন কৰিবলৈ এই মাত্ৰ দেখোন আপোনালোকে ক'লে যে ইয়াত বৰ্তমানৰ যিটো সামগ্ৰিক সমষ্টিৰ গঠন প্ৰক্ৰিয়া তেওঁলোকে কৰিছে তাততো তেওঁলোকে ভোটটো নালাগে বুলিয়ে কৈছে কোৱা নাই তেওঁলোকে নিজেই কৈছে গতিকে তেওঁলোকৰ মাত কথাই মানুহৰ পৰিচয় মানুহে কথাবিলাক বুজি পাইছে অকল ইয়াত কিয় আপুনি সামগ্ৰিক কথা কিয় সুধিছে উজনিৰ কথা নুশুনে কিয় আজি যে 6টা জনগোষ্ঠীক তেওঁলোকে জনজাতি কৰিম বুলি কৈছিল যে কংগ্ৰেছক ভোট নিদিব 100 দিনৰ ভিতৰত আমি জনজাতি কৰিম এতিয়া নিৰ্বাচনৰ সময়ত সেই মানুহখিনিয়ে সুধিছে যে 100 দিনৰ গ'ল 200 দিন গ'ল 300 দিন গ'ল এবছৰ গ'ল 2 বছৰ গ'ল 10 বছৰ গ'ল আমাৰ জনজাতিটো কৰিলে নে নাই সেইটো কৰিব গৈছে এতিয়া বেলেগ কথা পাতিছে যদি কৰিছে তেওঁলোকে ভোট পাব জনজাতি সেইসকল লোকক আজি ইয়াত যিকোনো ঠাইত 500 টকাৰ অবিহনে কোনো হাজিৰা নকৰে টি গাৰ্ডেনৰ মানুহখিনিক কৈছিল যে আমি 350 টকা দিম আজি 10 বছৰৰ আগত 351 টকা এতিয়া আমাৰ এই আমলখি বাগিচাত 220 টকা দিয়ে কোনে বিশ্বাস কৰিব ইয়াৰ 500 টকা দি 3বাৰ খাব লাগে সাধাৰণ মানুহে লগালে আৰু চৰকাৰে দিছে 220 টকা 250 টকা বেলেগে দিয়ে 220 টকা তেওঁলোকে দিয়ে আৰু পইচাও ভালকে নাপায় এতিয়া টি গাৰ্ডেনৰ মানুহে ইলেকশ্যনৰ সময়ত সুধিছে যে আমাৰ যে 350 টকা দিম বুলি কৈছিল 10 বছৰ গ'ল সেই কথাবিলাকৰ উত্তৰ দিব নোৱাৰিলে এতিয়া আপোনাৰ 6টা জনগোষ্ঠীৰ যিসকল বঙালী হিন্দু মানুহখিনিয়ে কিমান ভোট দিলে তেওঁলোকক আৰু তেওঁলোকৰ এজন মন্ত্ৰী নাই হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত ব্ৰহ্মপুত্ৰ ভেলীত এই কথাবিলাকৰ উত্তৰ নিদিয়ে এইবিলাক সস্তীয়া এইবিলাক কুৰুচি ব্যক্তি এইবিলাক আপোনালোকেও মোক সেইবিলাকৰ জালত কৰি মোক সেইটোৱে সুধিছে আপোনালোকেতো এবাৰো নুসুধে এতিয়া যে 6 জনগোষ্ঠীৰ কথাটো মানুহে যে কৈছে সেইটো কি কয় আপোনালোকে এবাৰো আপোনালোকে নুসুধে যে 351 টকা দিম বুলি কৈছিল যে তেওঁলোকে কি কয় এবাৰো নুসুধে তেওঁ যে অৰুণোদয় যে আমিহে কৈছোঁ 3500 টকা দিম বুলি
অৰুণোদয় যে পইচা দি পালে নেকি তেওঁলোকে অৰুণোদয় লাখপতি বাইদেউৰ যিসকল মহিলাক লাখপতি তাৰমানে এগৰাকী মহিলাই লাখপতি হৈ যাব এতিয়া কৈছে 10 গৰাকীক 10,000 দিহে 10 জনীহে কেনেকৈ হ'ল 10,000 হ'ল 1 লাখপতি কেনেকৈ হ'ল কিবা নিচা কথা কৈ কেনেকৈ মানুহক মানে আপোনাৰ ঠগায় মানুহবিলাকক চকুত ধৰা পেলাইছে এতিয়া সেই লাখপতি বাইদেউ দৰকাৰ হ'লে হিমন্ত বিশ্ব শৰ্মাক এই মহিলাসকলে দিব পঞ্চায়তটোৰ পিছত পঞ্চায়ত জিকাৰ পিছততো অৰুণোদয় আঁচনি চৰকাৰে দিব নোৱাৰে এই মোৰ মহিলাসকলে দিব মহিলাসকলক অৰুণোদয় আঁচনি কোনে দিব পঞ্চায়তে দিব MG এনৰেগা কোনে দিব দিছপুৰৰ পৰা দিব নেকি ৰাজীৱ গান্ধী ডাঙৰীয়াই তেতিয়াই কৈ থৈছে যে দিছপুৰলৈ পইচা নাহে DC অফিচলৈ পইচা নাহে চিধা দিল্লীৰ পৰা পঞ্চায়তলৈ আহিব আৰু পঞ্চায়তৰ এই প্ৰতিনিধিসকলে দিব এতিয়া যে মহিলাসকলক দেখিছে আপোনালোকে 50% কোনে কৰিছে তেওঁলোকেতো বিল আনি কিবা 2029 চনত বোলে হ'ব বুলি কৈছে আমিহে এই মহিলাসকলক ওলাই আনি পেলাই তেওঁলোকক ৰাজনৈতিক ক্ষমতা দিছো আত্মসহায়ক গোট খুলিছো তেওঁলোকক অৰ্থনৈতিকভাৱে টনকিয়াল কৰিছো কোনে কৰিছে আত্মসহায়ক গোটৰ সৃষ্টি আমি কৰিছো আজি আমাৰ আপোনাৰ 50% মহিলাক এই অভাজন এই ৰকিবুল হুছেইন যেতিয়া পঞ্চায়ত মন্ত্ৰী আছিল তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল তেতিয়াহে আমাৰ বিধানসভাত বিল পাছ কৰি 50% সংৰক্ষণৰ যোগেদি জিলা পৰিষদ পঞ্চায়ত আঞ্চলিক পঞ্চায়ত এতিয়া 50% ৱাৰ্ড মেম্বাৰত আপোনাৰ সংৰক্ষিত কৰা গৈছিল মহিলাক আমি ৰাজনৈতিক ক্ষমতা দিছিল সেইবিলাক কথা নকয় এইবিলাক মজাও নাপায় এতিয়া আপোনালোকে সেইবিলাক কথা মজা পাব এইবিলাক যিখিনি কথা কৈছে মই যিবিলাক কথা মুখেৰে ক'ব নাপাওঁ গতিকে মই আপোনালোকক কৈছোঁ নিন্দনীয় কুৰুচি সম্পন্ন ব্যক্তি আকৌ মই কৈছোঁ যে প্ৰবাদ আছে কিছু যে চোৰে নেৰে চোৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মৰিলে লগত ৰূপহী হাটৰ পৰা জাহাংগীৰ আলমৰ সহযোগত নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত